নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰিয়ংকা মহানগৰী হেপী চাইল্ড স্কুলত কৰোনাতংক বিদ্যালয়খনৰ 3জন ছাত্ৰ কোভিড পজিটিভ কৰোনাত আক্ৰান্ত 3গৰাকী শিক্ষয়িত্ৰী এতিয়া অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা কৰিছে বিদ্যালয়খন মহানগৰী হেপী চাইল্ড স্কুলত কৰোনাতংক বিদ্যালয়খনৰ 3জন ছাত্ৰ আৰু 3গৰাকী শিক্ষয়িত্ৰী কোভিড পজিটিভ অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা কৰা হৈছে বিদ্যালয়খন পুনৰ লকডাউনৰ দিশে মুম্বাই কাইলৈ ঘোষণা হ'ব পাৰে পষেকীয়া লকডাউন আজি নিশা আনুষ্ঠানিক ঘোষণা কৰিব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে কৰোনাৰ দ্ৰুত সংক্ৰমণৰ বাবে লকডাউনৰ পোষকতা ঘোষণা কৰা হ'ব লকডাউনৰ নতুন গাইডলাইনছ বিগত 24 ঘণ্টাত মহাৰাষ্ট্ৰত আক্ৰান্ত 52,000 লোক আৰু এই পৰ্যন্ত ৰাজ্যখনত কৰোনাত আক্ৰান্ত হৈছে প্ৰায় 35 লাখ লোক শেহতীয়াকৈ কৰোনাত মৃত্যু হৈছে 258জন লোক কৰোনাৰ হটস্পটত পৰিণত কুম্ভমেলা মেলাত অংশ লোৱা 102 লোকৰ দেহত ধৰা পৰিছে কৰোনা কোভিড প্ৰটকল ভংগ কৰি গংগাত স্নান কৰিলে লাখ লাখ লোকে হৰিদ্বাৰৰ কুম্ভমেলাত কৰোনাৰ ভয়ংকৰ সংক্ৰমণ কুম্ভমেলাত 102 জন লোক কোভিড পজিটিভ কুম্ভমেলাত ধুলিচাত কোভিড প্ৰটকল মেলাত গংগা স্নান কৰিলে লাখ লাখ ভক্তই হৰিদ্বাৰত সোমবাৰে পুৱা 7 বজাৰ পৰা আৰম্ভ হোৱা কুম্ভমেলাত কৰোনাৰ ভয়ংকৰ সংক্ৰমণ কুম্ভমেলাত অংশ লোৱা 102 জন লোক আক্ৰান্ত হৈছে কৰোনাত উল্লেখ্য যে কুম্ভমেলাত গংগা স্নান কৰিছিল প্ৰায় 20 লাখৰো অধিক ভক্তই সমগ্ৰ দিনটোত প্ৰায় 40 লাখ ভক্তৰ সমাগম ঘটা কুম্ভমেলাত কোনোৱে মনা নাছিল কোভিড প্ৰটকল নাছিল কোনো ধৰণৰ সামাজিক ব্যৱধান উল্লেখ্য যে মেলাত অংশ লোৱা 31 লাখ লোকৰ 18,000 জনক কৰোৱা হৈছিল কোভিড পৰীক্ষা কোভিড পৰীক্ষাতে মেলাত অংশ লোৱা 102 জন লোকৰ দেহত ধৰা পৰে কৰোনা 12 বছৰৰ পিছত আয়োজিত হোৱা হৰিদ্বাৰৰ কুম্ভমেলা এতিয়া কৰোনাৰ হটস্পট হিচাপে আখ্যা পাইছে উল্লেখ্য যে চৰকাৰে নীতি নিৰ্দেশনা দিয়াৰ পিছতো উলংঘা কৰি কুম্ভমেলাত অভাৱনীয় ভিৰ কৰিছে দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভক্তই যদি কুম্ভমেলাত অংশ লোৱা 40 লাখ ভক্তই কৰোনা মহামাৰীলৈ নিজ নিজ ৰাজ্যলৈ উভতে তেন্তে উদ্ভৱ হ'ব ভয়ংকৰ পৰিস্থিতিৰ নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট পালেহি অসমীয়াৰ চিৰ আদৰৰ ৰঙালী বিহু আজি ৰঙালী বিহু উৰুকা কাইলৈ গৰু বিহু এতিয়া তত নোহোৱা হৈছে অসমীয়াৰ গাত আকৌ আহিল প্ৰাণৰ ৰঙালী কাইলৈ গৰু বিহু তত নাই অসমীয়াৰ গাত জীৱনৰ সকলো বিষাদ পাহৰাই ৰাখি স্বাভিমানী অসমীয়াৰ মন প্ৰাণ ৰঙিয়াল কৰিবলৈ পুনৰবাৰ পালেহি বাপতি সাহোন ৰঙালী বিহুটি সাতাম পুৰুষীয়া পৰম্পৰাৰে বুধবাৰে অসমীয়া ৰাইজে পালন কৰিব গৰু বিহু গৰু বিহুৰ দিনাই নোৱাই ধুৱাই শ্ৰীবৃদ্ধি কামনা কৰা হয় গোধনৰ আজিৰে পৰাই প্ৰতিটো অসমীয়া পৰিয়ালৰ ঘৰে ঘৰে আৰম্ভ হৈছে গৰু বিহুৰ প্ৰস্তুতি এয়া গহপুৰৰ পৰিৱেশ গোধনৰ বাবে নতুন পঘা প্ৰস্তুতৰ বাবে ঘৰে ঘৰে আৰম্ভ হৈছে ব্যস্ততা বৃহস্পতিবাৰে মানুহ বিহু এই দৃশ্য নুমলীগড় সমীপৰ পুৰাবাহী অঞ্চলৰ
নিজাবাহী ছাত্ৰ সন্থাৰ নেতৃত্বত গাঁওবাসীৰ সহযোগত যুৱক যুৱতীৰ পৰা আৰম্ভ কৰি কণ কণ শিশুসকলো ব্যস্ত হৈ পৰিছে বিহু নাচৰ আখৰাত ৰঙালী বিহু উদযাপনৰ বাবে সাজু হৈছে ৰাজনৈতিক নেতাসকলো বিহু আহিলেই শৈশৱলৈ মনত পৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ এতিয়া মনত পৰিলে কেতিয়াবা খুব মানে নষ্টালজিক লাগে আবেগিক হৈ যাওঁ হয় সেই দিনবিলাক মানে ইমান মানে হেৰি আছিলে সুখৰ আছিলে ইমান আনন্দৰ আছিলে ভাবিব নোৱাৰি কাৰণ তেতিয়া আমি সৰুকালত এইবিলাক ৰাস্তা পদূলি পকা হোৱা নাছিলে ধূলি ৰাস্তা হাবি ৰাস্তা ক'ত কেনেদৰে বিহু উদযাপন কৰিব সাংসদ প্ৰদান বৰুৱাই অহাকালিলৈ মই চাগে গুৱাহাটীত থাকিম তাৰপিছত হয়তো দিল্লীলৈকে যাম কাৰণ সপৰিয়ালে বিহুটো অলপমান উদযাপন কৰিম আৰু একেলগে ভাত এসাঁজ খোৱাৰো ইচ্ছা থাকে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বিহু মঞ্চত খলকনি তুলিবলৈ সাজু হৈছে বিহুৱা দলসমূহ অন্তিম আখৰাত ব্যস্ত হৈ পৰিছে তিনিচুকীয়াৰ আৰোহণ বিহুৱা দল আখৰাত ব্যস্ত চৰাইদেউ হুঁচৰি দল সোণাৰীৰ চৰাইদেউ চেমনীয়া হুঁচৰি দলৰ বিহুৱা বিহুৱতীসকলো সাজি কাচি ওলাইছে বিহু পৰিৱেশনৰ বাবে শিৱসাগৰৰ হাঁহচৰা চাংমাই গাঁৱত সন্মিলিত ধনসিং বিহু হুঁচৰি দল ব্যস্ত হৈ পৰিছে হুঁচৰিৰ শেষ আখৰাত নগৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত বিহুৰ প্ৰশিক্ষণত ব্যস্ত প্ৰায় 550 গৰাকী ছাত্ৰী বিহুৰ বতৰত আপোনাক মনোৰঞ্জন দিবলৈ সাজু হৈছে ঢেকিয়াজুলিৰ হাঁচিপাত সমন্বয় গোষ্ঠী ইফালে তেজপুৰৰ সৃজনী সংগীত মহাবিদ্যালয়ৰ সদস্যসকলে নিজ হাতে প্ৰস্তুত কৰা লাৰু পিঠাৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰাৰ লগতে উদযাপন কৰিলে প্ৰাক ৰঙালী বিহু ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বিজেপিক হৰ্চ ট্ৰেডিঙৰ মাষ্টাৰ আখ্যা ৰিপুণ বৰাৰ দাবী কংগ্ৰেছ মহাজোঁটে গঠন কৰিব চৰকাৰ বিহুক লৈ চৰকাৰে জাৰি কৰা এছপিক সমৰ্থন জনালে ৰিপুণ বৰাই হৰ্চ ট্ৰেডিঙত বিজেপি এক্সপাৰ্ট এক কথাত বিজেপি মাষ্টাৰ অফ হৰ্চ ট্ৰেডিং কিন্তু তাৰ পাছতো সংখ্যাগৰিষ্ঠতাৰে মহাজোঁটে গঠন কৰিব চৰকাৰ দুধনৈৰ বাসগৃহত শ্বহীদ বাবুল ৰাভাক শ্ৰদ্ধা জনাই এই দাবী ৰিপুণ বৰাৰ আসনৰ সংখ্যা নকওঁ চৰকাৰ গঠন কৰিম প্ৰথম কথা আৰু বিপুল সংখ্যাগৰিষ্ঠতাৰে গোৱা মধ্যপ্ৰদেশ কৰ্ণাটক মণিপুৰত হৰ্চ ট্ৰেডিঙৰ বলতে চৰকাৰ গঠন কৰিছে বিজেপিয়ে আনকি ঘোঁৰা কিনা বেচা কৰি ৰাজস্থানৰ কংগ্ৰেছ চৰকাৰো ভাঙিব খুজিছিল দলটোৱে অসমতো তেনে হোৱাৰ আশংকাতে সাৱধান হৈছে মহাজোঁট এইদৰে বিজেপিক কটাক্ষ কৰিলেও মহাজোঁটৰ মুখ্যমন্ত্ৰীৰ প্ৰসংগত নীৰৱে থাকিল প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী মুখ্যমন্ত্ৰীৰ কথা এতিয়া নাই অহা এতিয়া প্ৰথম কথাটো আহিছে যে ইমিডিয়েটলি আমাৰ এতিয়া প্ৰথমতে আমাৰ কাম আছিল কেনেকৈ মহাজোঁট গঠন কৰি শক্তিশালী তাৰপিছত কাম আছিল কেনেকৈ ভালকৈ কেম্পেইন কৰি আমি ৰাইজৰ ছাপৰ্ট লৈ আমি অধিক আসন লাভ কৰিব পাৰোঁ বিহুৰ বতৰত কৰোণাতংকৰ প্ৰসংগত ৰিপুণ বৰাই এছপি মানি চলাৰ আহ্বান জনালে ৰাজ্যবাসী হয় আমাক বিহু লাগিব কিন্তু আমাৰ প্ৰত্যেকৰে স্বাস্থ্যও সুৰক্ষিত থাকিব লাগিব গতিকে সেইকাৰণে স্বাস্থ্য সুৰক্ষিত থকাকৈ আৰু
যাতে কোনো ৰাইজৰ অসুবিধা নহয় নীতি নিয়মৰ মাজত চৰকাৰে যদি কিবা তেনেকুৱা SOP গাইডলাইন যদি চৰকাৰে জাৰি কৰে মই পাৰ্চনেলি সেইটোত আমি সন্মান জনোৱা উচিত দেশমাতৃৰ সুৰক্ষা দিবলৈ গৈ ছত্তীশগড়ত শ্বহীদ হোৱা বাবুল ৰাভাৰ পৰিয়ালক সাক্ষাৎ কৰাৰ পাছত ৰাজনীতিৰ পাঠ আওৰালে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে দুধনৈৰ পৰা অৰূপ নাথৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সিল কৰি থোৱা কাছাৰৰ উদাৰবন ষ্ট্ৰং ৰুমৰ ভিতৰত ছায়ামূৰ্তিৰ আহজাক ছায়ামূৰ্তি দেখি হোৱা দোৱা লাগিল ষ্ট্ৰং ৰুমৰ নিৰাপত্তাৰ দায়িত্বত থকা নিৰাপত্তাৰক্ষীৰ লগতে মহাজোঁটৰ কৰ্মীসকলৰ আৰু লগে লগে ষ্ট্ৰং ৰুমত উপস্থিত হ'ল উচ্চপদস্থ আৰক্ষীৰ লগতে নিৰ্বাচনী বিষয়াৰ দল তাৰ পিছত কি হ'ল জানিবলৈ চাওক এই প্ৰতিবেদন কাছাৰৰ উদাৰবন্দৰ ষ্ট্ৰং ৰুমত চাঞ্চল্যকৰ ঘটনা সিল কৰি থোৱা ষ্ট্ৰং ৰুমৰ বাহিৰত কটকটীয়া নিৰাপত্তা দিনে নিশাই পহৰা দিছে প্ৰতিটো দলৰ কৰ্মীয়ে তাৰ মাজতে ষ্ট্ৰং ৰুমৰ ভিতৰত ঘূৰি ফুৰিছে এটা ছায়ামূৰ্তি CCTVত ছায়ামূৰ্তিৰ অৱস্থিতি ধৰা পৰাৰ পাছতে হোৱা দোৱা লগালে মহাজোঁটৰ হৈ পহৰাত নিয়োজিত কৰ্মীসকলে লগে লগে ঘটনাস্থলীত হাজিৰ হ'ল নিৰ্বাচনী বিষয়াৰ লগতে বহুকেইজন উচ্চপদস্থ আৰক্ষীৰ বিষয়া শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ মাজতে আৰক্ষী আৰু নিৰ্বাচনী বিষয়াই পুনৰ পৰীক্ষা কৰিলে CCTVৰ দৃশ্য বহু সময় পৰীক্ষা কৰাৰ পাছত ছায়ামূৰ্তিটো মানুহ নহয় বুলি নিশ্চিত হ'ল সকলো মানুহ নহয় যদি কি প্ৰত্যক্ষদৰ্শীৰ সন্দেহ সেয়া এটা মকৰা CCTVৰ লেন্সৰ ঠিক সন্মুখেৰে অহা যোৱা কৰাৰ বাবে বৃহৎ আকাৰ লৈছে মকৰাৰ প্ৰতিচ্ছবিয়ে হ'ব পাৰে এইটো স্পাইডাৰ উইডাৰ হ'ব পাৰে এটা মকৰাই টোপনি ক্ষতি কৰা নিৰ্বাচনী বিষয়া আৰু আৰক্ষীয়ে অৱশেষত ভাগ্যক ধিয়াই উভতি গ'ল ঘৰলৈ সমাপ্ত হ'ল কেইবা ঘণ্টা ধৰি অব্যাহত থকা শ্বাসৰুদ্ধকৰ পৰিস্থিতি শিলচৰৰ পৰা অনিৰুদ্ধ লস্কৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গাঁও চহৰ জিলাৰ খবৰ ঘূৰি আহিম এটা সৰু বিৰতিৰ পিছত হতলত হৈছে সংবাদমেল অইলে ক্ৰয় কৰিলে NRLৰ 80% অংশীদাৰিত্ব 15.47% অংশীদাৰিত্ব অসম চৰকাৰৰ 4.37% অংশীদাৰিত্ব ইঞ্জিনিয়াৰ্ছ ইণ্ডিয়া লিমিটেডৰ আৰু অইলে ক্ৰয় কৰাৰ পূৰ্বে 80% অংশীদাৰিত্ব আছিল BPCLৰ Thank you. Thank you, sir. Thank you, sirs. Of course, as an official host for the event, I definitely wanted to speak a lot, but then today I think I'll have to do it less because we have with us our moderator. Can I please welcome on stage Mr. Tridi Hazarika-ji, spokesperson OIL and also our moderator for the press meet today. Sir, can we please have you on the podium? Thank you, Yanki. It's very difficult to replace a very gracious host. So then, I think this is a press meet which we all very eagerly waiting for. Let me tell you, friends from the media, in the long journey of the corporate journey of Oil India Limited, today will be a red letter day for us, a big day for all of us, because we are waiting to formally announce this huge partnership that's happening. We are very happy to have Chairman and Managing Director of Oil India Limited, Managing Director of NRL, Functional Directors of both our companies today. In fact, today we just had the first board meeting of NRL with Oil CMD, Chairman of the board of NRL. Friends, tomorrow is Bihu. I think for all of us in this auditorium, working for both these two companies,
I think we all have a very strong emotional connect to Assam and the Northeast. I think this cannot be a better day, better evening for all of us to share with you this joyous moment when two of the most loved companies, if I may say these words, especially in Assam and Northeast, join hands for a very important journey together. I will not take much time. Just to display the synergy between NRL and Oil India Limited, we have a small AV. May I request my colleagues to put the AV on, please. Assam's pride and India's premier energy company. Oil India Limited celebrates the beginning of a new era. By enhancing its stake in Assam's jewel, the energy of the rising sun. Numaligarh Refinery Limited, increasing the stake by 54.16%, making oil the majority stakeholder in NRL. Oil India Limited, a people's company. I believe that AV sets the tone for today's interaction with the media. Ladies and gentlemen, before I request... পৰৱৰ্তী খবৰলৈ নিৰ্বাচন আয়োগৰ নিষেধাজ্ঞাৰ পিছত ধৰ্ণাত বহিল মমতা বেনাৰ্জী কলকাতাত আয়োগৰ বিৰুদ্ধে অকলে ধৰ্ণাত বহা মমতাই আঁকিলে এখনৰ পাছত আনখন ছবি নিশা 8:30 বজাত নিষেধাজ্ঞাৰ উকলি যোৱাৰ পাছত উল্টা ভাঙাত মমতাই চলাব প্ৰচাৰ গান্ধীগিৰিৰে মমতাৰ বাজিমাত অকলশৰে ৰাজপথত প্ৰতিবাদ নাই কোনো দলীয় পতাকা নাই কৰ্মী নিৰ্বাচন আয়োগৰ নিষেধাজ্ঞা পালেও চমৎকাৰী প্ৰদৰ্শন মমতা বেনাৰ্জী প্ৰতিবাদ থলীত অকলশৰীয়া মমতা কিন্তু অবিচল আৰু অনন্য আদৰ্শগত বিৰোধিতা সত্ত্বেও এই কথা মানিবলৈ বাধ্য সকলো চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ চলি থাকোঁতে কোচবিহাৰত CISFৰ গুলীচালনাত 4জন লোকৰ মৃত্যুৰ পাছতেই মমতাই দিয়া মন্তব্যক বিতৰ্কিত ঘোষণা কৰি 24 ঘণ্টাৰ নিষেধাজ্ঞা আৰোপ কৰিছিল নিৰ্বাচন আয়োগে সোমবাৰৰ নিৰ্দেশৰ পাছতেই প্ৰতিবাদত বহাৰ কথা ঘোষণা কৰিছিল মমতাই সেইমতে পুৱা 11:40 মায়ু ৰোডত থকা গান্ধী মূৰ্তিৰ তলত উপস্থিত হ'ল বংগকন্যা পুনে পুনে বহিল প্ৰতিবাদত কিন্তু আন প্ৰতিবাদৰ দৰে মঙলবাৰে শুনা নগ'ল মমতাৰ তৃপ্ত কণ্ঠ পৰিৱৰ্তে হাতত তুলিকা লৈ কেনভাছত এখনৰ পাছত আনখন ছবি আঁকি গ'ল মমতাই কথাৰে নহয় ছবি আঁকি বংগবাসীৰ মাজত মমতা সাজু হৈছে প্ৰচাৰ চলাবলৈ মঙলবাৰে নিশা 8:30 বজাত নিষেধাজ্ঞাৰ সময় উকলি গ'লেই উল্টুডাঙা তৃণমূলৰ প্ৰাৰ্থী চিৰঞ্জিতৰ হৈ মমতাই চলাব প্ৰচাৰ নিশাৰ ভাগতেই মমতাই সম্বোধন কৰিব আন কেইবাখনো বিশাল জনসভা যাৰ বাবে সমষ্টিয়ে সাজু হৈ আছে জনতা গান্ধী মূৰ্তিৰ তলত মমতাৰ নীৰৱ প্ৰতিবাদৰ বিপৰীতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰৰ দিনটোত সম্বোধন কৰিলে কেইবাখনো বিশাল জনসভা কিন্তু শেষ বিচাৰত জয় কাৰ হয় সেয়া নিৰ্ণয় কৰিব বংগৰ জনতাই ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট স্বাস্থ্যমন্ত্ৰীৰ দাবীৰ বিপৰীত ছবি ৰাজ্যত নাটনি হৈছে ভেকচিন ল'বলৈ আশা পালি যোৱা লোকক নিউজ 18ৰ কেমেৰাৰ সন্মুখতে গোৱালপাৰাৰ নাৰ্ছে জনালে ভেকচিনৰ নাটনি কথা স্বাস্থ্যমন্ত্ৰীৰ দাবীৰ বিপৰীত ছবি গোৱালপাৰা জিলাত কৰোনা ভেকচিনৰ নাটনি 3 দিন ধৰি দুধনৈত নাই প্ৰথম পালি ভেকচিন ল'বলৈ আহি নিৰাশ হৈছে ৰাইজ
দুগুণ ভয়াৱহতাৰে কৰোনাৰ দ্বিতীয় ঢৌ অহাৰ সময়ত ৰাজ্যত প্ৰয়োজনীয় পৰিমাণৰ ভেকচিন মজুত থকা বুলি দাবী কৰিছিল স্বাস্থ্যমন্ত্ৰীয়ে। আমাৰ লগত 2 লাখ ড'জ আছে, গতিকে অসমত ভেকচিনৰ নাটনি হোৱা নাই। 45 বছৰৰ ঊৰ্ধৰ সকলো লোকক ভেকচিন ল'বলৈ আহ্বান জনাইছিল। In the oil and gas value chain, the equation is likely to partially mitigate the effect of volatility of crude oil prices due to diversification of cash flows, reduced earnings volatility and enhanced shareholder value. At the same time, NRL also now has become part of an integrated energy company, and together oil and NRL can create a tremendous synergy that will help both the entities to consolidate their business plans and achieve sustainable growth and success in all their endeavors. In fact, our dream has been to create a mega company in this Northeast, and this may be a first step. We want to show that Northeast has got the biggest oil and sector company here, and we hope that the dream will definitely come true one day. Some of the major highlights of the acquisition of NRL post divestment by BPCL are: now shareholding is Oil India Limited 80.16%, Government of Assam 15.47%, Engineers India Limited 4.37%. Oil has become the promoter and the holding company of NRL with majority shareholding. As majority shareholder and holding company, Oil CMD has been designated as the chairman of NRL board of directors. Shares were sold by BPCL at a price of 217.75 rupees per share, which was offered by Oil and EIL. At this price, NRL is valued as rupees 16,018 crore. Government of Assam intends to increase its shareholding in NRL to 26%. To achieve this, Government of Assam is likely to purchase remaining shares from Oil in due course of time at the same valuation at which Oil has purchased from the BPCL. We have been talking about the synergy between Oil and NRL post this acquisition. There are few points. We are releasing the press note, but I'll just highlight a few points here. Oil is the primary source of crude oil for NRL. Annually, oil supplies around 2,000 TMT of crude oil to Numaligarh refinery, which is about 65 to 70% of NRL's requirement. Further, the amount of crude oil supplied by Oil is around 60% of indigenous crude produced by the company in Northeast. Both the companies can benefit from optimization, further improvement of feedstock supply and crude processing at the refinery. Oil produces around 7 to 8 million metric standard cubic meter per day of natural gas in Northeast, out of which around 1